দাসৱানী ক্লাছেছ আজিৰ ক্লাছটোত আমি কনভাৰ্সেশ্যন মেথডটোৰ কেইটামান নিউমাৰিকেল কৰিবলৈ গৈ আছোঁ মই আশা কৰোঁ তোমালোকে ভালদৰে বুজি পাবা আৰু কিবা থাকিলে মোক তোমালোকে মেছেজ কৰি ল'বা তো এতিয়া আমি গৈ আছোঁ কুৱেশ্যনটো কনভাৰ্ট 1 জুল ইনটু আৰ্ক জুল ইজ দ্য SI ইউনিট অফ ৱৰ্ক আমি জানো সেইটো কথা সকলোৱে এতিয়া জুলৰ যদি SI ইউনিটটো ৱৰ্কৰ SI ইউনিট হয় দেন ৱৰ্কৰ ডাইমেনশ্যনেল ফৰ্মুলা m1 l2 t - 2 এতিয়া যদি আমি আমাৰ আগৰ ডেৰিভেশ্যন যিটো আমি ফৰ্মুলা ডিৰাইভ কৰিছিলোঁ তাৰ লগত যদি কম্পেয়াৰ কৰোঁ কম্পেয়াৰ কৰিলে আমি m1 l2 t - 2 লগত কম্পেয়াৰ কৰিলে আমি কি পাম তোমালোকে ধুনীয়াকৈ বুজিবলৈ চোৱা কি হৈ আছে আৰু এই ক্ষেত্ৰত তোমালোকে যদি ডাইমেনশ্যনেল ফৰ্মুলাখিনি যদি মনত নাথাকে ফাৰ্ষ্ট ক্লাছটোৰ তেনেহ'লে তুমি নেক্সট বস্তুখিনি কেতিয়াও ভালদৰে বুজিব নোৱাৰিবা কাৰোবাৰ কিবা ডাউট আছে নাই ঠিক আছে তেন্তে এতিয়া আমি কনভাৰ্সনটো কৰিব গৈ আছোঁ কনভাৰ্সনটো কৰোঁতে আমি a equal to 1 b equal to 2 c equal to -2 সকলোৱে ভালদৰে দেখা পাই আছা বোৰ্ড দেখা পাই আছা ওকে এতিয়া মই টেবুলেশ্যনখন ফৰ্ম কৰি কনভাৰ্ট কৰিবলৈ যেনেকৈ মই আগত শিকাইছিলোঁ যে একফালে জুল আছে জুল SI ইউনিট আৰু একফালে আৰ্ক আছে আৰ্ক CGS ইউনিট তেন্তে এতিয়া জুলৰ সাইডত যদি মই যাওঁ n1 equal to m1 l1 t1 এইখিনিৰ ভ্যালু পুট কৰিম তো n1 equal to কিমান হ'বগে য'ত 1 হৈ আছে m1 1 kg l1 1 মিটাৰ আৰু t1 1 সেকেন্ড একেদৰে মই যদি n2 equal to মোক উলিয়াব দিছে m2 equal 1 গ্ৰাম L2 equal to 1 centimeter, T2 equal to 1 second. ঠিক আছে এইখিনি হোৱাৰ পিছত মই যদি এতিয়া ইয়াৰ যেটো ফৰ্মুলা আছিলে n2 equal to n2 যদি ফৰ্মুলাটো পুট কৰিব যাওঁ n2 equal to কিমান হৈ আছে n1 m1 by m2 to the power a l1 by l2 to the power b হ'ব সবে বুজি আছা দেখা পোৱা নাই নেকি ঠিক আছে মই কোন তলত লিখিছো বাৰু এতিয়া ভালদৰে দেখা পাইছা ওকে ওকে তেন্তে আমাৰ ফৰ্মুলা আছিলে n2 equal to n1 m1 by m2 to the power a l1 by l2 to the power b and t1 by t2 to the power c ঠিক আছে সকলোৱে বুজি আছা ডাউট নাই চাগে তো এতিয়া মই ইয়াৰ ভ্যালুখিনি পুট কৰিব গৈ আছো ভ্যালুখিনি পুট কৰিব যাওঁতে n1 ৰ ভ্যালু কিমান আছে 1 আছে m1 ৰ ভ্যালু 1 kg by 1 gram to the power 1 hobo to the power 1 meter by 1 centimeter to the power 2 hobo 1 second by 1 second to the power -2 hobo তো এতিয়া যদি মই চাওঁ 1 kg জায়গাত 10 to the power 3 gram by 1 gram to the power 1 to 10 to the power 2 centimeter by 1 centimeter to the power 2 আকৌ হেডৰ সেকেন্ড তো ক্যান্সেল হৈ গৈ আছে মানে হলে ইয়াৰ পিছৰ স্টেপত যদি মই যাওঁ গ্ৰাম সেন্টিমিটাৰ ক্যান্সেল গ'ল 10 to the power 3 to 10 to the power 4 ঠিক আছে ইকুয়াল 10 to the power 7 কিন্তু এটো ভ্যালু মই যে হল
এইটো ভ্যালু মই নাম্বাৰছৰ ভ্যালুটোহে উলিয়ালোঁ ঠিক আছে নাম্বাৰছৰ ভ্যালুটোহে মই উলিয়ালোঁ যদি নাম্বাৰছে উলিয়ালোঁ তেতিয়াহ'লে 1 জুল ইকুৱেল টু কিমান হ'ব 10 to the power 7 আৰ্ক আৰু আমি এইদৰে 1 জুল ইকুৱেল টু 10 to the power 7 আৰ্ক এই লাষ্টত সেই ষ্টেপটো আমি লিখিব লাগিব তেতিয়াহে আমাৰ গোটেই কুৱেশ্যনছটো একচুৱেলি শুদ্ধ হ'ব ঠিক আছে তেতিয়াহে শুদ্ধ হ'ব তো মই বাৰে বাৰে কৈছোঁ যেতিয়া কুৱেশ্যন সলভ কৰিবা কমপ্লিট ইকুৱেশ্যনটো লাষ্টত ৰিপ্ৰেজেণ্ট কৰিবা সৰি এইটো n2 হ'ব হা মই ওপৰত n2 ঠিকে লিখিছোঁ তলত n2 হ'ব সকলো যদি বুজি পাইছা কাৰোবাৰ কিবা ডাউট আছে যদি মোক সুধি লোৱা সকলোৱে বুজি পাই আছা বোৰ্ডখন ভালকৈ চোৱা মোৰ মতে বুজি পাব লাগে ভালকৈ বুজি পাব লাগে কুৱেশ্যনছটো একোৱে নাই একদম ইজি কুৱেশ্যনছ আছিলে হয়নে তো এতিয়া আমি গৈ আছোঁ নেক্সট কুৱেশ্যন এটা নেক্সট কুৱেশ্যনটো তোমালোকক মই কৰি দিছোঁ নেক্সট কুৱেশ্যনটো চোৱাচোন তোমালোকে ভালকৈ বুজি পাবা আৰু কনভাৰ্সন মেথডৰ কুৱেশ্যনছ বুজি পাব লাগে তো এতিয়া তোমালোকে কুৱেশ্যনছটো দিয়া আছে মই কুৱেশ্যনছটো কৈ দিছোঁ the value of g means gravitational constant is 6.67 to 10 to the power minus 8 9 centimeter square per gram square মই কুৱেশ্যনটো যেটো দিছিলোঁ তাত তোমালোকে নোট দিছোঁ তাত একচুৱেলি মই গ্ৰামৰ জেগাত কেজি লিখি দিলোঁ সেইটো তোমালোকে কাৰেক্ট কৰি ল'বা হা যেটো CGS-ত আছে CGS-ত থাকিলে গ্ৰামত থাকিব তো এতিয়া তোমাক ইয়াৰ ভ্যালুটো SI ফৰ্মেটত তোমাক কনভাৰ্ট কৰিব দিছে দেন SI ফৰ্মেটত কনভাৰ্ট কৰিব দিওঁতে SI চিষ্টেমত কনভাৰ্ট কৰিব লাগে মই হয়নে কুৱেশ্যনটো চাগে বুজি পালা যদি কুৱেশ্যনটো বুজি পাইছা এতিয়া মই প্ৰথম দিনা যেটো ক্লাছ আছিলে যেটো ফাৰ্ষ্ট লেকচাৰ ভিডিও আছিলে ফাৰ্ষ্ট লেকচাৰ ভিডিওটো তোমালোকক মই বহাই থৈছিলোঁ g ডাইমেনশ্যনেল ফৰ্মুলা m-1 তাৰপিছত আছিলে L3 আছিলে t to the power -2 ঠিক আছে এতিয়া কথাটো হ'ল মই আকৌ কৈছোঁ কিন্তু ক্যাপিটেল যদি ডাইমেনশ্যন যদি ভালকৈ নপঢ়া তোমালোকৰ পিছত দিগদাৰ হ'ব সেইকাৰণে ফাৰ্ষ্ট ডে ক্লাছটো বাৰে বাৰে মই চাই ল'বলৈ কৈ আছোঁ তো a equal to -1 b equal to 3 c equal to -2 আমি ইয়াৰ পৰা কম্প্ৰেজেণ্ট কৰি পালোঁ এতিয়া সেম প্ৰসেছত মই টেবুলেশ্যন ফৰ্মটো বনাম একফালে যি CGS-ত আছে এইখিনি যেহেতু গ্ৰাম 9 সেন্টিমিটাৰ গ্ৰাম আৰু একফালে MKS-ত আছে মানে সৰি SI-ত আছে তো n1 ৰ ভ্যালু 6.67 10 to the power -8 m1 ৰ ভ্যালু 1 গ্ৰাম L1 ৰ ভ্যালু 1 সেন্টিমিটাৰ T1 ৰ ভ্যালু 1 সেকেন্ড হৈছে এতিয়া আমি n2 ৰ ভ্যালু উলিয়াব লাগে n2 ৰ ভ্যালু আমি নাজানো n2 ৰ ভ্যালু আমি উলিয়াব লাগে তাৰপিছত m2 ৰ ভ্যালু কিমান হ'ব যেটো SI-ত আছে SI-ত ভ্যালু 1 kg তাৰপিছত L2 ৰ ভ্যালু 1 মিটাৰ T2 ৰ ভ্যালু 1 সেকেন্ড হৈছে এটা বস্তু ধুনীয়াকৈ বুজি পাইছা টেবুলখন বুজি পাইছা ডাউট লগা নাই চাগে কিবা থাকিলে মোক সুধি ল'বা একেবাৰে ইজি হয় এতিয়া n2 ইকুৱেল কিমান হ'ব n1 m1 by m2 to the power a l1 by l2 to the power b t1 by t2 to the power কিমান হ'ব c ঠিক আছে সকলোৱে বুজি পাইছা ডাউট লগা নাই এতিয়া n1 ৰ ভ্যালু পুট কৰিলোঁ তাৰপিছত m1 ৰ ভ্যালু কিমান ইট হৈছে 1 গ্ৰাম by 1 kg to the power -1 তাৰপিছত তোমাৰ L1 ৰ ভ্যালু দিত হৈছে 1 মিটাৰ সৰি 1 সেন্টিমিটাৰ by 1 মিটাৰ to the power 3 ফালে 1 সেকেন্ড by 1 সেকেন্ড to the power -2 ধুনীয়াকৈ চাগে বুজি আছা ডাউট লগা নাই চাগে কাৰো এতিয়া মোৰ 6.67 10 to the power -8 1 গ্ৰাম to গ্ৰামেই থাকিল কেজিলৈ কনভাৰ্ট কৰিলোঁ গ্ৰাম to কেজি to গ্ৰামলৈ নিলোঁ তাৰপিছত সেন্টিমিটাৰ আছে এইটো মিটাৰ to সেন্টিমিটাৰলৈ নিলোঁ
তাৰপিছত এইখিনি গ্ৰাম গ্ৰাম কেঞ্চেল গ'ল, চেণ্টিমিটাৰ কেঞ্চেল গ'ল। 6.67 × 10⁻⁻8 এটা মই কি পালোঁগৈ ভেলু এটা মই পালোঁ, তাত 1/10⁻³ আৰু সিফালে মোৰ 1/10⁶ আহিব, মোৰ 1/10⁶ আহিব। ঠিক আছে, বুজি পাই আছা? তো এতিয়া মই যদি এই 1/10⁻³ আছে তাক যদি তাক একচুৱেলি কি হ'ব 1/10⁻³ হ'ব ন, 1/10⁻³ হ'ব। দেন -1ৰ কাৰণে গোটেই টাৰ্মটো আকৌ উল্টা হৈ যাব, উল্টা হৈ গ'লে ভেলুটো কি হ'বগৈ 10⁻³ আৰু ইফালে 10⁻⁻6। ঠিক আছে, তেনেহ'লে এজ এ হ'ল 6.67 10⁻³ কিমান আহিবগৈ -11 ভেলু আহিবগৈ আমাৰ। এইটো কিহৰ ভেলু পালোঁ, n2ৰ ভেলু পালোঁ। ঠিক আছে, n2ৰ ভেলু ওলাল। এতিয়া আমি এইখিনিলৈকেতো ধুনীয়াকৈ বুজি আছোঁ, কাৰো ডাউট লগা নাই। যিটো ডাউট লগা নাইকিয়া মই এইখিনি মুচি দিলোঁ। এতিয়া তোমালোকে চোৱা 6.67 10⁻⁻8 9 cm² ইজ ইকুৱেল টু আমাক কনভাৰ্ট কৰিব দিছিলে SI ইজ ইকুৱেল টু 6.67 10⁻11 নিউটন m²/kg²। ঠিক আছে, ভালকৈ চাগে সকলোৱে বুজি আছা, ডাউট লগা নাই চাগে, ভালকৈ বুজি আছা, ডাউট লগা নাই। গতিকে আমি কুৱেশ্যনটো ষ্টাৰ্ট কৰিছিলোঁ 6.67 10⁻⁸ 9 cm²/g² পৰা। তাক আমি কনভাৰ্ট কৰিব লাগে SI চিষ্টেমলৈ, কনভাৰ্ট কৰিব লাগে। আৰু SI চিষ্টেমলৈ কনভাৰ্ট কৰিবলৈ গৈ মই গোটেইখিনি কৰি লাষ্টত গৈ পেলাই মই 6.67 পালোঁগৈ। ঠিক আছে, তো কাৰোবাৰ যদি কিবা ডাউট আছে মোক ভালকৈ সুধি লোৱা, বৰ্ডটো ভালকৈ চাই লোৱা, কাৰোবাৰ কিবা ডাউট আছে মোক সুধি লোৱা। কাৰোবাৰ নুবুজা আছে কিবা? কাৰোবাৰ নুবুজা আছে? ঠিকে আছে, সকলোৱে বুজি আছা? অঁ, কি কৈছা? অ'কে, 9টোতো তোমাৰ CGS ইউনিট হয়, নিউটনটো এজ এ হ'ল SI ইউনিট হ'ব। বুজি আছা নহয় ন? একো ডাউট লগা নাই? সকলোৱে বুজি আছা? এইখিনি একেবাৰে ইজি হয়, একদম নৰ্মেল মেথড আৰু ইমান কৰিবলগীয়া একো নাইকিয়া। জাষ্ট এটা মাথাত এটা মানে এটা কনচেপ্ট থাকি গ'লে হ'ল যে এনেকুৱা কুৱেশ্যনছ কৰিলে সদায় এনেকুৱাই হ'ব। ঠিক আছে, তো তেনেকুৱা এটা ৰিড মেথড বনাই ল'লে হ'ল যে কনভাৰ্জন মানে এইটো মেথড আৰু ইয়াত একো নাই, খালি প্ৰথম ডাইমেনশ্যনছখিনি উলিয়াব লাগে, তাৰপিছত টেবুলখন বনাব লাগে, তাৰপিছত ফৰ্মুলা ৱাইজ কনভাৰ্ট কৰিব লাগে, লাষ্টত গৈ পেলাই আনচাৰ্ছটো উলিয়াই দিব লাগে। একেবাৰে ইজি হয়, একো টান নহয়। তো তোমালোকে ভালকৈ গোটেই কুৱেশ্যনটো চোৱা, কিবা যদি বুজা নাই মোক তোমালোকে সুধি ল'বা। ঠিক আছে, তো এতিয়া মই ইয়াৰ পিছত কুৱেশ্যন এটাত গৈ আছোঁ, ঠিক আছে? এইখিনি কিবা ডাউট আছে? যদি ডাউট নাই মই তেনেহ'লে নেক্সট কুৱেশ্যনত যাব পাৰোঁ। ঠিক আছেনে বাৰু? সকলোৱে বুজি আছা? ধুনীয়াকৈ বুজি আছা? আৰু গোটেই বস্তুখিনি বাৰে বাৰে এটা কথাই কৈ আছোঁ যে তুমি যদি প্ৰথমে ডাইমেনশ্যনছৰ ফাৰ্ষ্ট লেকচাৰটো যদি ভালকৈ যদি ৰিড নকৰা, ফাৰ্ষ্ট লেকচাৰটো যদি ভালকৈ নোচোৱা, তেনেহ'লে তুমি বাইকেইটা লেকচাৰছত তুমি দিগদাৰ পাবাই। ঠিক আছে, তো এতিয়া মই আজি হ'ল ইয়াৰ পিছৰ কুৱেশ্যনটাত মই গৈ আছোঁ। পিছৰ কুৱেশ্যনটোত যাওঁতে ইয়াত তোমাৰ সদায় যে কুৱেশ্যনৰ যে কনভাৰ্ট কৰিবলৈ যে CGS to SI, SI to CGS যে দিব, তেনেকুৱাটো কথা নাই। এইটো বৰ্ড লেভেললৈকে ঠিকেই আছিল, এইটো লেভেলৰ কুৱেশ্যনছ বৰ্ড লেভেল অ'কে। কিন্তু যেতিয়াই বৰ্ড লেভেলৰ পৰা আমি অকণ ওপৰলৈ উঠিম, কাৰণ আমাৰ এইমটোতো লাইফত কিবা এটা ছাকচেছফুল হোৱাৰ, তেতিয়াই কিন্তু কুৱেশ্যনটো অকণমান চেঞ্জ হৈ যায়, কুৱেশ্যন পেটাৰ্ণটো। তোমালোকে চোৱা, কুৱেশ্যন দিয়া আছে 60 J/min ইকুৱেল টু, তোমাক কনভাৰ্ট কৰিব দিছে। তাৰ আগত চোৱা 60 J/min মানে 60 J/60 ছেকেণ্ড
is equal to 1 joule per second. That means 1 joule per second মানে কিমান হৈ আছে 1 watt হৈ আছে হয়নে এটা 1 watt watt is the কি হৈ আছে SI unit কিহৰ হয় পাৱাৰৰ হয় ঠিক আছে therefore power is equal to m1 L2 t to the power -3 ঠিক আছে একেলগে ধুনীয়াকৈ বুজি পাইছা এতিয়া a1 b2 c কিমান -3 হৈ আছে তো আমি একেলগে বুজিলো তো এতিয়া আমি আমাক যেটো মানে কোৱেশ্চন দিছে কোৱেশ্চনটো তোমাক ডাইৰেক্ট তোমাক কোৱা নাই কিয়া ডাইৰেক্ট তোমাক কোৱা নাই কোৱেশ্চনটো তোমাক কি কৈছে এনেকুৱা এটা বেসিক ইউনিটলৈ কনভাৰ্ট কৰিব লাগে যাৰ মাস 100 গ্ৰাম যাৰ লেংথ 100 সেন্টিমিটাৰ যাৰ টাইম 1 মিনিট আগত আমাক ডাইৰেক্ট কৈ দিয়ে আমুকটো ইউনিটলৈ কনভাৰ্ট কৰা আৰু হেতু ইউনিট হয় এসআই নহলে সিজিএছত থাকে কিন্তু এইবাৰ বেসিক ইউনিটটো খলাই দিছে এটা বেসিক ইউনিটটো খলাই দিছে বেসিক ইউনিটটো খলাই দিয়াৰ লগে লগে আমি এনে উলিয়াব যাওঁতে n2 equal to n1 m1 by m2 to the power a l1 by to the power b t1 by t2 to the power c formula এইটোৱে then এই ফৰ্মুলাটো হ'বলৈ যাওঁতে মোক m1 m2 l1 l2 t1 t2 ৰ ভ্যালু মোক লাগিবই মেইন কথা তে মই m1 m2 l1 l2 t1 t2 ৰ ভ্যালুখিনি মই কৰ পৰা পাম এটা টেবুলখন পাম যাৰ কাৰণে মোক টেবুলখন সদায় লাগিব আৰু সেই টেবুলখন বনাওঁতে সাৱধান ঠিক আছে যেতিয়াই কোৱেশ্চনটো অকমান সলনি হ'ব টেবুলখনৰ ভ্যালুবিলাকো সলনি হ'ব এতিয়া টেবুলখনত এটা ইউনিট কি আছে ওয়াটত আছে ওয়াট বুলি কওঁতে কিহত হয় এসাইড হয় হয়নে নহয় ওয়াট বুলি কওঁতে এসাইড হয় যদি এসাইড হয় n ৰ ভ্যালু কিমান 1 দিত হৈছে m1 ৰ ভ্যালু কিমান 1 কেজি আহিব যেহেতু এসাইড আছে ঠিক আছে লেংথ কিমান আহিব l1 equal to 1 মিটাৰ t1 equal to 1 সেকেন্ড ঠিক আছে এসাইড আমি এখিনি ভ্যালু পালো এখিনি এসাইড পোৱাৰ পিছত এতিয়া আমাক এটা নিউ সিস্টেম দিছে আমাক ডাইৰেক্ট সিজিএস বুলি কোৱা নাই বা কিবা এটা ইউনিট মেনশন কৰি দিয়া নাই আমাক এনেকুৱা এটা ইউনিটলৈ নিবলৈ কৈছে যেটো ইউনিটৰ মোক ভ্যালুখিনি কৈ দিছে ঠিক আছে এটা ভ্যালুখিনি মোক কৈ দিছে ভ্যালুখিনি কৈ দিওতে হে ভ্যালুখিনি কি হ'ব এতিয়া সোৱা যে হল নিউ ইউনিট বুলি হে কাৰণে মই লিখিব লগা হৈছে নিউ ইউনিট অফ সিস্টেম বুলি লিখো বা নিউ সিস্টেম অফ ইউনিট কিবা এটা লিখিলে হল হেমতে খালি মানে নিউ সিস্টেম এটা ঠিক আছে যত 1 গ্ৰাম 1 সেন্টিমিটাৰ 1 সেকেন্ড নহয় নিউ সিস্টেম n টোৰ ভ্যালু কিমান না জানো আৰু সেই সিস্টেমটোত m টোৰ ভ্যালু কিমান 100 গ্ৰাম লেংথৰ ভ্যালু কিমান যে হল লেংথ দিছে ইনে আমি 1 গ্ৰাম লিখো কিন্তু এবাৰ আমাক ডাইৰেক্টলি মেনশন কৰি দিছে যে মাস তাত 100 গ্ৰাম হ'ব লাগিব লেংথ তাত 100 সেন্টিমিটাৰ হ'ব লাগিব টাইম তাত 1 মিনিট বুলি মেনশন কৰিছে ইকুৱেল টু কিমান হ'ব 60 সেকেন্ড ঠিক আছে এইখিনিৰ পৰা এসআই ৰ পৰা এই ইউনিট সিস্টেমটোলৈ কনভাৰ্ট কৰিব দিছে তেতিয়া কিমান হ'ব কৰিছে তো তেতিয়া মই ভ্যালু পুট কৰিলো 1 কেজি by 100 গ্ৰাম next as a whole length or got 1 meter if 100 centimeter 1 meter by 100 centimeter to the power 1 over 2 তাৰপিছত 1 second by 60 second time 60 second to the power -3 then এখিনি হোৱাৰ পিছত এতিয়া সাগে ভালকে বুজি আছে কোনলৈকে then n2 equal to 1 kg জায়গাত 1000 গ্ৰাম by 100 গ্ৰাম to the power 1 তাৰপিছত 1000 centimeter by 100 centimeter to the power 2 তাৰপিছত next 1 second cancel গ'ল 1 by 60 to the power -3 ঠিক আছে এতিয়া মই যদি ভ্যালুখিনি যদি পুট কৰো ভ্যালুখিনি পুট কৰিলে এটো 10 আহিব ইফালেও 10 আহিব আৰু ইফালে 1 by 60 to the power -3 হ'ব ঠিক আছে তো যে হল এখিনি ক্যালকুলেশন কৰিলে তুমি গৈ পেলাই কিমান পাবাগে 2.16 into 10 to the power 2.16 into 10 to the power 6 পাবা ঠিক আছে n2 এটো তুমি n টোৰ ভ্যালু হে উলিয়ালা তোমাক n টোৰ ভ্যালু উলিয়াবটো দিয়া নাই তোমাক কনভাৰ্ট হে কৰিব দিছে এটা সিস্টেমৰ পৰা আনটা সিস্টেমলৈ দেন কনভাৰ্ট কৰিবলৈ দিওতে তুমি যেতিয়া কনভাৰ্ট কৰিবা তুমি কনভাৰ্ট কৰোতে কিমান পাইছা তুমি এতিয়া সোৱা যে ফাইনাল আনসাৰ কি লিখিম then 60 joule per minute is equal to 2.16 into 10 to the power 6 in new unit of system আছে কাৰণ আমি তাৰ ইউনিট লিখিব নোৱাৰো আমাক একো ইউনিট কোৱা নাই আৰু তেনেকুৱা হলে ইউনিট কি আমি নাজানো
তেনেহ'লে ইয়াত কি লিখিম এ নিউ ইউনিট অফ পাৱাৰ ঠিক আছে এ নিউ ইউনিট অফ পাৱাৰ হৈছে ধুনীয়াকৈ চাগে বুজি পাইছা কাৰোবাৰ যদি কিবা ডাউট আছে কুৱেশ্যনটোত মোক সুধি লোৱা কাৰোবাৰ কিবা ডাউট আছে যদি সুধি লোৱা বৰ্ডটো চোৱা ধুনীয়াকৈ কৰি দিয়া আছে সকলোৱে বুজি আছা সকলোৱে বুজি আছা কাৰো চাগে একো ডাউট লগা নাই এতিয়ালৈকে সকলোৱে বুজি আছা সকলোৱে বুজি আছা হৈছেনে বাৰু ডাউট আছে কি বুজা নাই বুলি ক'লা ওকে 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 ইয়াৰ নোটটো মই দিয়ে দিম নহয় নোটটো মই দি দিম নোটটো দি দিম গতিকে ইমান চিন্তা কৰিবলগীয়া একো নাই নোটটো মই দি আছোঁ নোটটোৰ পৰা ধুনীয়াকৈ চাই ল'ব পাৰিবা একদম প্ৰব্লেম নাই ঠিক আছে ইয়াত মই লাষ্টৰ লাইনটো লিখিলোঁ এ নিউ ইউনিট অফ পাৱাৰ ঠিক আছে সকলোৱে বুজিছা বুজি আছা 60 জুল পাৰ মিনিট ইকুৱেল কনভাৰ্ট কিহলৈ কৰিব দিছে এটা নিউ ইউনিট গতিকে সেইটো কাৰণে আমি লিখিলোঁ এ নিউ ইউনিট অফ পাৱাৰ আৰু এইবিলাক এতিয়া লিখি থাকিব নালাগে মই নোটছ দিয়ে দিম নহয় নোটৰ পৰা ভালকৈ লিখি ল'বা এতিয়া খালি চাই যোৱা ধুনীয়াকৈ যোনটো ষ্টেপ বুজা নাই সেইটো ষ্টেপ বুজি ল'বা মইতো ভালকৈ কৰিয়ে দিছোঁ ন দেন 60 জুল পাৰ মিনিট কনভাৰ্ট কৰিলোঁ কি পালোঁ মই ধুনীয়াকৈ বুজাই দিছোঁ ঠিক আছে সকলোৱে বুজি আছা ইমান ভয় খাবলগীয়া একো নাই একো ভয় খাবলগীয়া নাই একদম ধুনীয়া কুৱেশ্যনছ ইজি কুৱেশ্যনছ ঠিক আছে এতিয়া যদি এইখিনি বুজি পাইছা এইখিনি ধুনীয়াকৈ চাগে বুজি পালা সকলোৱে তো এতিয়া মই এইখিনি কিবা যদি আৰু কিবা ডাউট আছে সুধি লোৱা কাৰোবাৰ যদি কিবা ডাউট আছে সুধি লোৱা তেনেহ'লে মই এইটো মুচি দিছোঁ সকলোৱে বুজিছা বুলি আশা কৰিছোঁ মই ঠিক আছে তো এতিয়া আমি ইয়াৰ পিছত এটা কুৱেশ্যন লৈ আছোঁ সদায় কুৱেশ্যন যে এইটো মেথডতে থাকিব তেনেকুৱা নহয় সদায় কুৱেশ্যনছ আৰু অকণমান কেতিয়াবা বেলেগ এটা মেথডত দিব পাৰে ঠিক আছে কনভাৰ্চনেই কৰিব লাগে ভেলুৱে উলিয়াব লাগে এটা ইউনিটৰ পৰা আনটা ইউনিটলৈ কনভাৰ্ট কৰিব লাগে কিন্তু তাতো কুৱেশ্যনছটো টাইপছ লৈ পেলাই কুৱেশ্যনটোৰ ছলভিং মেথডটো অকণ বেলেগ হয় তো এতিয়া ছাপ'জ এটা কুৱেশ্যনছ তোমালোকক দিছে যে মই কৈ গৈছোঁ বাৰু ঠিক আছে এই কুৱেশ্যনছবিলাক কৰোঁতে কিন্তু এনেকুৱা নহ'ল যে ছাৰ কেনেকৈ ছল্ভ কৰিলোঁ ক'ৰ পৰা আহিল মোক সুধিও মানে তেনেকুৱা লাভ নাই মই এতিয়া কৰি মই গম পাইছোঁ এতিয়া তুমি ছাপ'জ নকৰাকৈ তুমি প্ৰেক্টিছ নকৰাকৈ এনেই চাই তুমি গম নাপাবা এতিয়া লোৱা কুৱেশ্যনটো দিয়া আছে ইউনিট অফ ফ'ৰ্চ ইকুৱেল টু 1 ইউনিট অফ ফ'ৰ্চ ইকুৱেল টু 1 কিলোমিটাৰ লেংথ ইকুৱেল টু 1 মোৰ কিলো নিউটন হ'ব হা লেংথ ইকুৱেল টু কিমান দিছে 1 কিলোমিটাৰ ইউনিট অফ লেংথ 1 কিলোমিটাৰ ইউনিট অফ টাইম দিছে 100 ছেকেণ্ড ঠিক আছে সকলোৱে বুজি আছা তো এতিয়া ইউনিট অফ
মাছ মোক ক্যালকুলেট কৰিব দিছে ইউনিট অফ মাছ ক্যালকুলেট কৰিব দিছে মোক ফোৰ্সৰ লেংথৰ টাইমৰ মোক দি দিছে মোক মাছৰ কনভাৰ্ট কৰিব দিছে ঠিক আছে আৰু এতিয়া মই কনভাৰ্ট কৰাটো যেতিয়া মই মেথডটো শিকাম তুমি মোক খুদি মানে স্যাৰ এটো কেনেকৈ পালে কি হ'ল তোমাৰ কোনো মেথডৰে নাই কিন্তু ঠিক আছে তুমি কোৱেশ্চনটো পঢ়ি পেলাই কোৱেশ্চনটো দেখাৰ লগে লগে তোমাৰ এই আজি হ'ল ক্লিক কৰিব লাগিব আৰু সেই বস্তুটো কেতিয়া হ'ব তুমি নাম্বাৰছ অফ কোৱেশ্চনছ প্ৰেক্টিছ কৰি থাকিবা তেতিয়াহে হ'ব গম পাইছানে এনেই তুমি কোৱেশ্চন এটা পালা মই তোমাক a plus b whole square equal to a square plus b square তো আজি ফৰ্মুলা তেনেকুৱা নাই যে এটো মানে এটো এনেকে কৰিব লাগিব তেনেকুৱা ফৰ্মুলা নাই কোৱেশ্চন ঠাই টাৰ্মখিনি চাই এই টাৰ্মখিনিৰ লগত কোৰিলেট কৰি কেনেকৈ ইটোৰ লগত সিটো মেটচ কৰাই পেলাই কৰিব পাৰোঁ তেনেকৈ কৰিব পাৰিম এতিয়া দিয়া আছে সাপোজ ফোৰ্সৰ ডাইমেনশ্যনেল ফৰ্মুলা কিমান m1 l1 t - 2 এটা ফোৰ্সৰ ভ্যালু কিমান দি থৈছে সাপোজ 10 to the power 3 নিউটন দি থৈছে ঠিক আছে তাৰ পিছত গৈ আছো যে হল এটো ফোৰ্সৰ ডাইমেনশ্যনেল ফৰ্মুলা দিয়া হৈ আছে ভ্যালু দি থৈছে ফোৰ্সৰ ইয়াত কাৰো ডাউট নাই কিয়া ফোৰ্স ইকুৱেল টু m1 l1 t - 2 আকৌ মই কম সদায় ফাৰ্স্ট লেকচাৰ্স এই কেটা যদি ডাইমেনশ্যনেল ফৰ্মুলা মনত নৰয় দেন এই চেপ্টাৰটো বেকাৰ পঢ়ি থকা হ'ব ঠিক আছে গতিকে হেকেটা একদম নাপাহৰিবা তো লেংথৰ কাৰণে গলো m0 l1 t0 ঠিক আছে এটো কাৰণে কিমান হ'ব 10 to the power 3 মিটাৰ ঠিক আছে তাৰ পিছত টাইমৰ কাৰণে গলো কিমান m0 l0 t1 to the power ইফালে 100 সেকেন্ড বুজি আছো ডাউট লগা নাই একলৈকে ধুনিয়াকে বুজি আছো এতিয়া আমি গৈ আছো আমাক মাছ লাগে এটা মাছ উলিয়াব যাওঁতে মাছ কেনেকৈ উলিয়াম এটা মাছ উলিয়াবলৈ যাওঁতে আমি যে হল এই গোটেই টাৰ্ম কেটা আমাৰ তাত যিখিনি টাৰ্ম আছে টাৰ্মখিনি মই এনেকুৱাকে কোৰিলেট কৰিব লাগিব যাতে তাৰ পৰা মাছৰ এক্সপ্ৰেছনটো ওলাই যায় ঠিক আছে তা মাছৰ এক্সপ্ৰেছনটো উলিয়াবলৈ যাওঁতে আমি কোৰিলেট কৰিম এটা কোৰিলেট কৰোঁতে চোৱা তোমালোকে কেনেকৈ আমি কোৰিলেট কৰিম এই বস্তুটো মই দেখাব গৈ আছো এতিয়া হেতু কাৰণে মই বাৰে বাৰে কৈছো তোমাৰ কোনো ফিক্স ফৰ্মুলেশন নাই কিয়া ঠিক আছে মই বাৰে বাৰে কৈছো তাৰ তুমি কোৱেশ্চনছৰ যিগলা টাৰ্ম আছে টাৰ্ম কেটা তুমি কোৰিলেট কৰি পেলাই তুমি মাছটো উলিয়াব লাগিব ঠিক আছে কোনো ফিক্স মানে ফৰ্মেশন নাই গতিকে যিমান পৰা প্ৰেক্টিছ কৰি যোৱা তুমি বুজি পাবাই তেতিয়া তো এটা মাছ ইকুৱেল টু যে হল মাছ ইকুৱেল টু m ৰ জায়গাত মই f l t মাছটো অকল ফোৰ্সতে আছে কিন্তু l আৰু t মোক নালাগে মোক অকল m টো লাগে কিন্তু l আৰু t মই কেনেকৈ নোহোৱা কৰিম এতিয়া মই তাৰ কাৰণে চোৱা কি কৰিলো m1 l1 t - 2 লিখিলো এতিয়া মোক l টো নালাগে তাৰ পৰা আৰু t ও নালাগে ইয়াত t এটা আছে ইয়াত মোটা t ভ্যালু এটা আছে তা t জায়গাত মই যদি তাক যদি t স্কয়াৰ লিখি দিও তেনে দুটা টি কাটাকুটি যাব আৰু ইফালে যদি l লিখি দিও তেতিয়া l ক্যান্সেল যাব গৈ পেলাই কি থাকিব মাছ থাকিব ঠিক আছে মাছ থাকিব যদি মাছ থাকে এটো বস্তু বুজি পাইছানে এটো বস্তু বুজি পালা ইয়াত একো নাই স্যাৰ কিয় লিখিলে যদি মোক মাছটো নালাগে কাৰণ মাছৰ ভ্যালু উলিয়াব লাগে মাছৰ ভ্যালু উলিয়াবলৈ হলে টাৰ্ম কেটা মই কেনেকৈ কোৰিলেট কৰিম এনেকৈ কোৰিলেট কৰিছো হেতুই আৰু ঠিক আছে বুজি পাইছা গতিকে এতিয়া মই নেক্সট ষ্টেপত গৈ আছো ইয়াৰ ভ্যালুখিনি পুট কৰিম ভ্যালুখিনি কি আছে 10 to the power এখিনি f হৈ আছে এখিনি t স্কয়াৰ হৈ আছে আৰু ইফালে l হৈ আছে ঠিক আছে এতিয়া f ৰ যদি মই ডাইমেনশন পুট কৰিব যাও f ৰ ভ্যালু পুট কৰিলে কিমান 10 to the power 3 আছে তাৰ পিছত টাইমৰ ভ্যালু কিমান আছে 100 আছে মানে 10 to the power 100 হোল স্কয়াৰ আৰু ইফালে লেংথৰ ভ্যালু কিমান আছে 10 to the power 3 আছে 10 to the power 3 আছে 10 to the power 3 ক্যান্সেল গৈ আছে কিমান আহিব মোৰ এতিয়া যে হল 10 to the power 4 আহিব ঠিক আছে বুজি আছো আৰু ইয়াত এছাইডটো কি হ'ব কেজি কিয় হ'ব কাৰণ মাছটো কাৰ লগত ৰিলেট হৈ আছে ফোৰ্সৰ লগত আৰু ফোৰ্সৰ ইউনিট কি দিয়া আছে নিউটন দিয়া আছে আৰু নিউটন দিয়া আছে তেনে হলে এজ এ হোল নিউটনত এসআই ইউনিটত মাছ কি হয় কেজি হয় গতিকে আমি সেই হিচাপে কৰিলো ঠিক আছে ইয়াত কিবা বুজা নাই নেকি তোমালোকে সুধি লোৱা সকলো সকে বুজি পাইছা ঠিক আছে দেন সকলো বুজি পাইছা ডাউট লগা নাই গতিকে আজি ক্লাছটো মই ইয়াতে ৰাখিছো ঠিক আছে ইয়াতে ৰাখিছো কিবা থাকিলে মোক সবে মেসেজ কৰি লবা